নৰ্থ ইষ্ট ইউনাইটেড FC ছুপাৰ কাপৰ প্ৰথমখন মেচ অনুষ্ঠিত হ'ব ২৬ অক্টোবৰ তাৰিখে ইণ্টাৰ কাছিৰ লগত। মাজত মাত্ৰ ৩টা দিন বাকী। আলোচনা কৰিম এই মেচখনৰ বিষয়ে। কিন্তু যি 6 ফৰেনাৰ কথা ওলাই আছে নৰ্থ ইষ্ট ইউনাইটেড FC, সেই বিষয়ে প্ৰথমতে আলোচনা কৰোঁ। 6 ফৰেনাৰ জৰ্জ মেৰে নামটো 6 ফৰেনাৰ হিচাপে আহিছে। নৰ্থ ইষ্ট ইউনাইটেড FC ৰুমাৰ্ছ ওলাই আছে। 6 ফৰেনাৰ হিচাপে সকলোতকৈ বেছি চৰ্চাত আছে জৰ্জ মেৰে। নৰ্থ ইষ্ট ইউনাইটেড FCৰ 6 নম্বৰজন ফৰেনাৰ হ'বলৈ গৈ আছে জৰ্জ মেৰে, এই কথা ওলাই আছে। আৰু প্ৰথমতে জৰ্জ মেৰে কোন হয় জানি লওঁ। জৰ্জ মেৰে হৈছে এগৰাকী স্পেইনৰ ফুটবলাৰ, বয়স 28 বছৰ, চেণ্টাৰ বেক পজিশ্যনত খেলে জৰ্জ মেৰে আৰু লালিগা, বুণ্ডেছলিগাৰ খেলাৰ অভিজ্ঞতা আছে জৰ্জ মেৰে। আৰু স্পেইনৰ আণ্ডাৰ-17, আণ্ডাৰ-18 আৰু আণ্ডাৰ-21তো খেলিছিল জৰ্জ মেৰে আৰু আণ্ডাৰ-17ত ডেবিউ কৰিছিল 2013 চনত, আণ্ডাৰ-18ত ডেবিউ কৰিছিল 2014 চনত আৰু আণ্ডাৰ-21ত ডেবিউ কৰিছিল 2015 চনত জৰ্জ মেৰে। স্পেইনৰ হয়। তো জৰ্জ মেৰে যদি চাইন হৈ যায় নৰ্থ ইষ্ট ইউনাইটেড FC, তাতে খুব ভাল হ'ব, কাৰণ 6 ফৰেনাৰ এজন খুব প্ৰয়োজন হৈছে নৰ্থ ইষ্ট ইউনাইটেড FCক। আৰু জৰ্জ মেৰেৰ দৰে খেলুৱৈ যদি হয় তেতিয়াহ'লে আৰু ভাল হ'ব, কাৰণ বয়সৰ ফালৰ পৰা 28 বছৰহে হৈছে, চেণ্টাৰ বেক পজিশ্যনত খেলে, লগতে ফিটনেছটো খুব ভাল। জৰ্জ মেৰে এগৰাকী খুব ভাল খেলুৱৈ হয়, গতিকে জৰ্জ মেৰে চাইন হৈ গ'লে খুব ভাল হ'ব। কিন্তু কথাটো হ'ল চাইন হ'ব কেতিয়া, চাইন কৰিব কেতিয়া নৰ্থ ইষ্ট ইউনাইটেড FC, আৰু উইদাউট ক্লাবো আছে জৰ্জ মেৰে। মাজত মাত্ৰ 3টা দিন বাকী ৰৈছে নৰ্থ ইষ্ট ইউনাইটেড FCৰ ছুপাৰ কাপৰ প্ৰথমখন মেচ হ'বলৈ ইণ্টাৰ কাছিৰ লগত ২৬ অক্টোবৰ তাৰিখে। তো মই যিমান দূৰ ভাবোঁ ছুপাৰ কাপত নৰ্থ ইষ্টৰ 6 ফৰেনাৰ নাথাকিব। ডুৰাণ্ড কাপত যিদৰে খেলিছিল নৰ্থ ইষ্ট ইউনাইটেড FCয়ে ছুপাৰ কাপতো তেনেদৰে খেলিব, কাৰণ 3টা দিনৰ পিছতে নৰ্থ ইষ্ট ইউনাইটেড FCয়ে প্ৰথমখন মেচ খেলিব। আৰু এতিয়ালৈকে 6 ফৰেনাৰগৰাকী যিহেতু চাইন হোৱা নাই, জৰ্জ মেৰে হওক বা অন্য যোনে হওক চাইন হোৱা নাই, গতিকে চাইন হ'লেও কালিৰ ভিতৰত হ'লেও বা পৰহি হ'লেও আহি ছুপাৰ কাপৰ প্ৰথমখন মেচ কেনেদৰে খেলিব, কাৰণ প্ৰেক্টিচৰ সময় লাগিব, এডজাষ্ট হওঁতে সময় লাগিব। মই ভাবোঁ উইদাউট 6 ফৰেনাৰে ছুপাৰ কাপ খেলিব নৰ্থ ইষ্ট ইউনাইটেড FCয়ে। কাৰণ চাওক, ISL কেতিয়া অনুষ্ঠিত হ'ব, ডিচেম্বৰত হ'ব নে জানুৱাৰীত হ'ব, সেই বিষয়ে এতিয়াও সময় নিৰ্ধাৰণ হোৱা নাই কোনো ধৰণৰ। গতিকে ছুপাৰ কাপত প্ৰত্যেকখন মেচে কিন্তু খুবেই গুৰুত্বপূৰ্ণ, প্ৰত্যেকখন মেচতে জয়ী হ'ব লাগিব। আৰু গ্ৰুপত 3খন মেচ আছে, 3খন মেচেই ইম্পৰ্টেণ্ট, আৰু অলপ ইফাল সিফাল হ'লে কিন্তু বাহিৰ হ'ব লাগিব। আৰু যদি গ্ৰুপৰ পৰা যিটো টিম প্ৰথম স্থানত থাকে সেইটো টিমেই ছেমিফাইনেলত প্ৰৱেশ কৰিব। ছেমিফাইনেলত প্ৰৱেশ কৰাৰ পিছত ছেমিফাইনেলত জয়ী হ'লে ফাইনেলত মাত্ৰ 5খন মেচ। গতিকে 5খন মেচৰ বাবে মই ভাবোঁ 6 ফৰেনাৰ গৰাকী এই ছুপাৰ কাপত নাথাকিব। আৰু যদি ছুপাৰ কাপৰ মাজতে চাইন হৈ যায়, ছুপাৰ কাপৰ মাজতে আহি যায়, ছুপাৰ কাপৰ মাজতে যদি খেলে বা নেক্সট ৰাউণ্ডলৈ যদি যায়, ছেমিফাইনেলত প্ৰৱেশ কৰিব পাৰে নৰ্থ ইষ্ট ইউনাইটেড FCয়ে। তাৰপিছত 6 ফৰেনাৰগৰাকীও যদি আহি যায় তেতিয়াতো ভালেই কথা। কিন্তু মই ভাবোঁ সেয়া সম্ভাৱনা অলপ কম আছে। পেড্ৰ' বেৰ্নালিয়েতো সেইখিনি বিচাৰিবই, কাৰণ নৰ্থ ইষ্ট ইউনাইটেড FCৰ বাবে খুবেই গুৰুত্বপূৰ্ণ ছুপাৰ কাপ। নৰ্থ ইষ্ট ইউনাইটেড FC বুলি নহয়, প্ৰতিটো টিমৰ বাবে ছুপাৰ কাপ গুৰুত্বপূৰ্ণ, কাৰণ ছুপাৰ কাপত যিটো টিমে জয়লাভ কৰে ছুপাৰ কাপ, তেতিয়াহ'লে ACL-টো খেলাৰ সুযোগ পায়। গতিকে নৰ্থ ইষ্ট ইউনাইটেড FCৰ বাবে 6 ফৰেনাৰগৰাকী খুবেই প্ৰয়োজন আছিলে। তো জৰ্জ মেৰে যদি আহি যায় তেতিয়াহ'লেতো ভাল হ'ব। খুব সোনকালে যদি নৰ্থ ইষ্টত জইন কৰে, আলোচনা শেষ হোৱাৰ পিছত চাইন কৰে আৰু নৰ্থ ইষ্টত জইন কৰে জৰ্জ মেৰে, তেতিয়াহ'লে খুব ভাল হ'ব নৰ্থ ইষ্টৰ বাবে। এতিয়া আহিছোঁ প্ৰথমখন মেচলৈ নৰ্থ ইষ্ট ইউনাইটেড FCৰ, যি ইণ্টাৰ কাছিৰ লগত আছে ২৬ অক্টোবৰ তাৰিখে। প্ৰথম কথা হ'ল ২৬ অক্টোবৰ তাৰিখে যিখন ইণ্টাৰ কাছিৰ লগত মেচ আছে, সেইখন মেচ খুব গুৰুত্বপূৰ্ণ। প্ৰথমখন মেচ গুৰুত্বপূৰ্ণ বেছি হয় এইটো কাৰণে যে প্ৰথমখন মেচত যদি জয়লাভ কৰি থৈ দিয়ে তেতিয়াহ'লে এটা এডভান্টেজ পায় টিমটোৱে। গতিকে আৰু ইণ্টাৰ কাছি এই গ্ৰুপটোত আচলতে FC গোৱা আছে, জামছেদপুৰ আছে আৰু ইণ্টাৰ কাছি আছে। গতিকে এই গ্ৰুপটোত মই যদি কওঁ 4টা টিমৰ ভিতৰত আটাইতকৈ দুৰ্বল টিম বুলি যদি কওঁ, দুৰ্বল টিমটো কিন্তু ইণ্টাৰ কাছি হ'ব, কাৰণ ইণ্টাৰ কাছিয়ে I লীগৰ পৰা প্ৰমোশ্যন পাই ISL টিমত আহিছে। আৰু বাকী টিম 3টা
ISLৰ টপ টিম FC গোৱা, জামছেদপুৰ, নৰ্থ ইষ্ট ইউনাইটেড FC। গতিকে ইণ্টাৰ কাশীৰ লগত প্ৰথমখন মেচ যিহেতু 26 অক্টোবৰ তাৰিখে আছে, গতিকে ইণ্টাৰ কাশীৰ লগত কিন্তু জয়লাভ কৰিব লাগিব নৰ্থ ইষ্ট ইউনাইটেড FC। জয়ৰ খুবেই প্ৰয়োজন। বাকী দুখন মেচ আৰু কঠিন হ'ব নৰ্থ ইষ্ট ইউনাইটেড FCৰ বাবে, জামছেদপুৰ আৰু FC গোৱাৰ লগত। কাৰণ জামছেদপুৰৰ লগত ৰেকৰ্ড আমি দেখিছোঁ, জামছেদপুৰৰ লগত নৰ্থ ইষ্ট ইউনাইটেড FCৰ ৰেকৰ্ড সিমান ভাল নহয়। আৰু যোৱাবাৰ ছুপাৰ কাপতো পৰাস্ত হৈছে জামছেদপুৰ FCৰ লগত নৰ্থ ইষ্ট ইউনাইটেড FC। আৰু FC গোৱাৰ লগত ঠিক একেই, FC গোৱাৰ লগতো ISLত দেখিছোঁ। তো FC গোৱা, জামছেদপুৰৰ লগত যিহেতু ৰেকৰ্ড ভাল নহয় নৰ্থ ইষ্ট ইউনাইটেড FC, আগৰ পৰাই ISLতে হওক বা ছুপাৰ কাপতে হওক, গতিকে নৰ্থ ইষ্ট ইউনাইটেড FCৰ বাবে সহজ নহ'ব এই গ্ৰুপটোত টপ কৰাৰ। তথাপিও মই ক'ম নৰ্থ ইষ্ট ইউনাইটেড FCয়ে পাৰিব, মোৰ বিশ্বাস আছে। আৰু নৰ্থ ইষ্ট ইউনাইটেড FC বুলি নহয়, আচলতে বাকী টিমকেইটাৰো কিন্তু ইমান সহজ নহ'ব টপ কৰাৰ। গতিকে কোনো এটা টিম কিন্তু কম নহয় এইটো গ্ৰুপত। ইণ্টাৰ কাশীকো কিন্তু সহজে ল'ব নোৱাৰোঁ আমি, প্ৰমোশ্যন পাই আহিছে ISL। গতিকে ইণ্টাৰ কাশীকো আমি সহজে ল'ব নোৱাৰোঁ। গতিকে এই গ্ৰুপটো যি গ্ৰুপ ডিটো আটাইতকৈ কঠিন গ্ৰুপ এইবাৰ ছুপাৰ কাপৰ। নৰ্থ ইষ্ট ইউনাইটেড FCৰ পৰা খুবেই আশা আছে যে এইবাৰ যে ছুপাৰ কাপ বিজয়ী হয় আৰু ACL-2ত খেলিবলৈ সক্ষম হয় নৰ্থ ইষ্ট ইউনাইটেড FC। আৰু প্ৰেক্টিচৰ বাবে খুবেই সময় পাইছে, বহুত সময় পাইছে প্ৰেক্টিচৰ বাবে। প্ৰেক্টিচ চলি আছে, প্ৰেক্টিচ কৰি আছে নৰ্থ ইষ্ট ইউনাইটেড FCয়ে। আৰু 26 অক্টোবৰত যিহেতু প্ৰথমখন মেচ আছে ইণ্টাৰ কাশীৰ লগত, আৰু সেইখন মেচত জয় হ'বই লাগিব, জয়লাভ কৰিব লাগিব নৰ্থ ইষ্ট ইউনাইটেড FCয়ে। আশা কৰিছোঁ সেইটোৱে হ'ব, আৰু সেই মেচখনৰ আপডেট লৈ আহিম নৰ্থ ইষ্ট ইউনাইটেড FC। চাই থাকিব, ভিডিঅ'বিলাক ভাল লাগিলে লাইক শ্বেয়াৰ কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।